মই মা আৰু টিকলি গৈছিলোঁ বজাৰ কৰিব, মানে খাহী মাংস আনিব গৈছিলোঁ। সিহঁতে দেখিছে ন ওপৰত ডেন্স কৰি কি জমাইছে নহয়। ৰাস্তাৰ মানুহ মানে এজনো এনেকুৱা নাই, মানে সিহঁতক নোচোৱাকৈ গৈছে, মানে ইমান জমনি হৈছে। তাৰপিছত ৰাতি খাহী মাংস আনিছিলোঁ যে, তাৰে মানে মই কি কৰিলোঁ, একদমেই তেল দিয়া নাই, খাহী মাংস তেলেদি মানে মাংসখিনিও বনাই দিলোঁ। মানে বহুত বেছি তেল ওলাই যে ভাল নালাগে, তাৰ বাবে তেলেদিয়ে মানে মাংসখিনিও বনাই ল'লোঁ। তাৰপিছত মই আৰু ফ্ৰাইড ৰাইচ নাখাওঁ বুলি পৰঠাকে বনাই ল'লোঁ দুখনমান মোৰ কাৰণে, আৰু এইফালে ভণ্টিহঁতো আছিলে, জেঠাহঁতো আছিলে, চবৰ কাৰণে ফ্ৰাইড ৰাইচ বনাই দিওঁ। আৰু জাষ্ট কালাৰৰ কাৰণে গাজৰখিনিও ৰুকি দিলোঁ। আৰু একো গান চান তেনেকৈ একো বজোৱা হোৱা নাই, কাৰণ চাৰিওফালেও গান বাজি আছে আৰু আমাৰটোনো আৰু ক'ত শুনা পাব। চ' তেনেকৈ মানে গান চান একো বজোৱা নাই। আৰু এইফালে দেউতাৰো গাটো ইমান ভাল নাছিলে, চ' তাৰ বাবে তেনেকৈ আমি চেলিব্ৰেট কৰিলোঁ ঘৰৰখিনি। আৰু চবখিনিতে ভিডিঅ' উঠাই থকা নাই, মানে চবেই জুই পোৱাই কথা চথা পাতিলোঁ, তেনেকৈ আমি মানে চেলিব্ৰেট কৰিলোঁ। আপোনালোকে বাৰু কেনেকৈ চেলিব্ৰেট কৰিছে কমেণ্ট কৰি জনাই দিব। লগ পাম বাৰু নেক্সট ভিডিঅ'ত।